প্ৰতিষ্ঠা কৰিবৰ কাৰণে আনন্দ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰয়াস কৰিলে এই আদৰ্শকে আৰোপিত কৰি আজি অসম সাহিত্য সভায়ো এই সাহিত্য সভাৰ সপ্তম অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে নামঘৰ প্ৰতিষ্ঠা কৰিছে। এই নামঘৰ প্ৰতিষ্ঠা কৰি এই নাম বাণী যিটো কথা ৰূপৰে কৈছিল দূৰে মূৰে আলোকৰে যাত্ৰা, সেই আলোক যিটো হৃদয়ৰ পৰা প্ৰকাশিত হোৱা যিটো আলোক, সেই আলোকৰ সন্ধান কৰিবৰ কাৰণে এয়া এই সভাখনত মই সকলোলৈকে আদৰ সম্ভাষণ জনাইছোঁ। সাহিত্য সভাৰ সকলো কাৰ্যসূচী সফল সমাপ্তি হওক এই কামনা কৰিছোঁ। সমস্ত এই বজালী আলোকিত হওক, বজালীৰ জৰিয়তে সমগ্ৰ অসম সমগ্ৰ বিশ্বলৈ এটা শান্তিৰ আনন্দৰ বাৰ্তা প্ৰেৰণ কৰা হওক, এই আশাৰে মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় গুৰু শ্ৰীমন্ত সমন্ত কৃষ্ণ। আমি শ্ৰীযুত যতীন লাহন মহোদয়ৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে গুৰু আসন প্ৰতিষ্ঠাৰ যি কাৰ্যসূচী আছিল ইতিমধ্যে বোধ হৈ গৈছে। আমাৰ এই অধিৱেশনৰ দুটি স্মাৰক আমি প্ৰদান কৰিব বিচাৰিছোঁ। আমি আদৰণি সমিতিৰ সাধাৰণ সম্পাদক আৰু যুটীয়া সম্পাদক অতুল কলিতা, আমি দুয়োগৰাকী ব্যক্তিকে এই দুটা স্মাৰক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি এই কাৰ্যসূচী সপ্তদিতম দ্বিবাৰ্ষিক যি দান উদ্ঘাটন কৰি আমি নামঘৰত প্ৰৱেশ কৰিছোঁ। আমি শ্ৰী শ্ৰী শংকৰদেৱক ধৰি যিসকল মহান গুৰুৱে আমাক এই যি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আনন্দ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰয়াস কৰিলে এই আদৰ্শকে আৰোপিত কৰি আজি অসম সাহিত্য সভায়ো এই সাহিত্য সভাৰ সপ্তম অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে নামঘৰ প্ৰতিষ্ঠা কৰিছে। এই নামঘৰ প্ৰতিষ্ঠা কৰি এই নাম বাণী যিটো কথা ৰূপৰে কৈছিল দূৰে মূৰে আলোকৰে যাত্ৰা, সেই আলোক যিটো হৃদয়ৰ পৰা প্ৰকাশিত হোৱা যিটো আলোক, সেই আলোকৰ সন্ধান কৰিবৰ কাৰণে এয়া এই সভাখনত মই সকলোলৈকে আদৰ সম্ভাষণ জনাইছোঁ। সাহিত্য সভাৰ সকলো কাৰ্যসূচী সফল সমাপ্তি হওক এই কামনা কৰিছোঁ। সমস্ত এই বজালী আলোকিত হওক, বজালীৰ জৰিয়তে সমগ্ৰ অসম সমগ্ৰ বিশ্বলৈ এটা শান্তিৰ আনন্দৰ বাৰ্তা প্ৰেৰণ কৰা হওক, এই আশাৰে মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। জয় গুৰু শ্ৰীমন্ত সমন্ত কৃষ্ণ। আমি শ্ৰীযুত যতীন লাহন মহোদয়ৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে গুৰু আসন প্ৰতিষ্ঠাৰ যি কাৰ্যসূচী আছিল ইতিমধ্যে বোধ হৈ গৈছে। আমাৰ এই অধিৱেশনৰ দুটি স্মাৰক আমি প্ৰদান কৰিব বিচাৰিছোঁ। আমি আদৰণি সমিতিৰ সাধাৰণ সম্পাদক আৰু যুটীয়া সম্পাদক অতুল কলিতা, আমি দুয়োগৰাকী ব্যক্তিকে এই দুটা স্মাৰক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি এই কাৰ্যসূচী সপ্তদিতম দ্বিবাৰ্ষিক যি দান উদ্ঘাটন কৰি আমি নামঘৰত প্ৰৱেশ কৰিছোঁ। আমি শ্ৰী শ্ৰী শংকৰদেৱক ধৰি যিসকল মহান গুৰুৱে আমাক এই যি